নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম। ইতিমধ্যে প্ৰকাশ পাইছে 2024 বৰ্ষৰ HSLC কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ প্ৰগ্ৰাম। অহা 28 মে তাৰিখৰ পৰা আৰম্ভ হ'ব পৰীক্ষা। প্ৰথম দিনা হ'ব ৰাতিপুৱা MIL আৰু আফটাৰনুন আছে কম্পিউটাৰ সায়েন্স আৰু কমাৰ্চৰ ইলেক্টিভ সাবজেক্ট। 29 তাৰিখ ৰাতিপুৱা জেনাৰেল মেথমেটিক্স, তাৰপিছত আফটাৰনুন দিয়া হৈছে ইলেক্টিভ সাবজেক্টসমূহ প্ৰাইভেট ছেকুৰিটি, টুৰিজম, হস্পিটেলিটি, এগ্ৰিকালচাৰ, এনিমেল হেল্থ, অটোমোটিভ, IT। 30 মে ৰাতিপুৱা জেনাৰেল সায়েন্স, এইটো ডেছক্ৰিপটিভ পাৰ্ট মানে MCQ নাথাকিব, অকল যিটো লং কুৱেশ্যন সেইখিনি মাত্ৰ থাকিব 45 মাৰ্কছৰ। আৰু আফটাৰনুন থাকিব ডান্স, মিউজিক, উডক্ৰাফ্ট, গাৰ্মেণ্ট ডিজাইনিং, ফাইন আৰ্ট, এইটো ইলেক্টিভ সাবজেক্ট। 31 মে ৰাতিপুৱা ইংলিছ থাকিব আৰু আফটাৰনুন থাকিব হিন্দী, সংস্কৃত আৰু জিঅ'গ্ৰাফিৰ ইলেক্টিভ। 1 জুন তাৰিখে ছ'চিয়েল ছায়েন্স মৰ্ণিঙত থাকিব, আফটাৰনুন নাই। 3 জুন তাৰিখে এডভান্স মেথমেটিক্স, হিষ্ট্ৰী, এৰাবিক, পাৰ্চিয়ান, এছামিছৰ ইলেক্টিভ ছাবজেক্ট। গতিকে জুনৰ 3 তাৰিখে পৰীক্ষা শেষ হ'ব। এইটো হৈছে সময়সূচী 2024 বৰ্ষৰ HSLC কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ। ইয়াত ইংলিছ, মেথমেটিক্স, জেনাৰেল ছায়েন্স আৰু ছ'চিয়েল ছায়েন্সৰ অনলি ডেছক্ৰিপটিভ পাৰ্টৰ মাত্ৰ এক্সামিনেশ্যন হ'ব। সময়টো দিয়া হৈছে 2 ঘণ্টা। ধন্যবাদ।